আপুনি ফাৰ্ষ্ট জালুকবাৰী কেতিয়া গৈছিল 2003 মানে জিকাৰ পিছত 2003 তাৰ পিছৰ পৰা মই কিন্তু জালুকবাৰীত গোটেই মহিলাখিনি তাৰপিছত লাহে লাহে আৰু গোটেই হিমন্তক সহায় কৰি দিওঁ পিছৰ লাষ্ট দুবাৰ আই থিংক তাৰ যিহেতু অসমত গোটেইখিনি তেওঁৰ গোটেই অসমত কেম্পেইনিঙত থাকিলে চ' লাষ্ট দুবাৰ প্ৰেক্টিকেলি 90% ময়ে গ'লোঁ আৰু তাৰ আগৰখিনি কিন্তু সেইখিনি কৰি আহি আছোঁ দেই আজি মোৰ 23 বছৰে হ'ল এৰি দিয়া নাই এতিয়ালৈকে একদম আমি ৰিচেণ্টলি এটা ৰিউমাৰ শুনিলোঁ মানে আমি চব হতভম্ব আমি তেজপুৰত গ'লোঁ তেজপুৰত আমাৰ ঘৰটো অলপ ঠিক ঠাক কৰিছিল তাৰপিছত ৱালকেইখন অলপ ওখ কৰিলে কালি মই ৰাঞ্চকো কৈ আছিলোঁ আমাৰ কোনোবাই ক'লে আৰু দেউতাক সুধিলে যে ৱালখন মানে দীঘল কৰিছে এবাৰ ৰিণিকী ভূঞা শৰ্মা তেজপুৰৰ পৰা ইলেকশ্যন খেলিব তাৰ পৰা থাকি ইলেকশ্যনখন খেলিব বোলে বোলো ঠিক আছে এতিয়া মই সেইকাৰণে সুধো যে আপুনি কি পলিটিকেল প্লেন কৰি আছে নেকি মই আগতে এদিন কৈছিলোঁ কোনোবাই মোক সুধিছিলে মই একদম শৰাইঘাট ব্ৰিজৰ পৰা জাপ মাৰি দিম যদি পলিটিক্সত সোমাব লাগে মই ব্ৰিজে পাৰ নকৰোঁ তাৰমানে মই একচুৱেলি পলিটিকেল পাৰ্চন নহয় আৰু মই অকণমান ষ্ট্ৰেইট ফৰৱাৰ্ড হয় পটককৈ কৈ দিওঁ যিটো মানে ইট ইজ নট ভেৰি পলিটিকেলি কাৰেক্ট চ' চবেই ভাবে যিহেতু মই জালুকবাৰীত তাৰমানে ঘূৰি ফুৰোঁ আৰু যিহেতু এতিয়া আগতেও সহায় কৰি দিছিলোঁ আৰু এতিয়া যিহেতু CM হৈছে এতিয়া আৰু যে গোটেই অসমখন চাব লাগিব আৰু সেইখিনি কৰি দিওঁ বহুতে ভাবে কি যেতিয়া মোক মাথাউৰিয়ে চেণ্ডেল পিন্ধি পিনি খোজকাঢ়ি ফুৰে হাত ভৰি ফালি যায় তেতিয়া ভাবে কি এই পলিটিক্সত উঠিবই কিন্তু সেনেকুৱা কোনো কাৰণ নাই মানে এতিয়ালৈকেতো ভাবা নাই সেইটো এটা ধাৰণা যে এনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি এনেকুৱা অলপ জেগাত গ'লে তাতে দেখা পালে মানে পলিটিক্স খেলিব আৰু মোৰ মানে কি হৈছে যেতিয়া সমষ্টিলৈকে যাওঁ ইউ হেভ টু ৰেচপেক্ট চ' সেইকাৰণে আজিলৈকে সমষ্টি জালুকবাৰী যেতিয়া সোমাইছোঁ মেখেলা চাদৰ নহ'লে শাৰী নোহোৱাকৈ মই কেতিয়াও নাযাওঁ কাৰণ সেইটো আমাৰ এটা ৱৰ্ক প্লেচ হয় আৰু ৱৰ্ক প্লেচত যেতিয়া লাগে ইউ অলৱেজ হেভ টু ৰেচপেক্ট আৰু যেতিয়া মই দেখে শাৰী পিন্ধি যাওঁ মানে হেৰি কৰি যাওঁ চবে ভাবে কি পলিটিচিয়ান আহিলে নেক্সট কিন্তু সেইটো নহয় সদায় কিন্তু যিখিনি এটা হেৰিত যাব লাগে সেইখিনি যাওঁ